নলবাৰীত নাছামুক্ত ভাৰত অভিযানৰ বিশেষ সজাগতামূলক মাৰাথন ৰেলী সমগ্ৰ দেশৰ লগতে সোমবাৰে নলবাৰী জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে নাছামুক্ত ভাৰত অভিযানে নলবাৰী মহাবিদ্যালয়ৰ পৰা এমএনচি বালিকা মহাবিদ্যালয়লৈ এক মাৰাথন ৰেলী আয়োজন কৰে। গোটেই ভাৰতবৰ্ষতে যেনেকুৱা ধৰণে একাংশ যুৱ প্ৰজন্ম নিচাযুক্ত হৈ পৰিছে, ইয়াক নিচামুক্ত কৰাৰ উদ্দেশ্যে আজি উক্ত মাৰাথন ৰেলীটো আয়োজন কৰা বুলি CDPO গুঞ্জলতা ৰাজবংশীয়ে জানিবলৈ দিয়ে। কাৰ্যসূচীৰ আৰম্ভণিতে নলবাৰী মহাবিদ্যালয়ত গছপুলি ৰোপণ কৰে আৰু তাৰে কিছু সময়ৰ পিছত নলবাৰী মহাবিদ্যালয় আৰু এমএনচি বালিকা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ অনুষ্ঠিত কৰা বিশেষ সজাগতামূলক মাৰাথন ৰেলীটো আনুষ্ঠানিকভাৱে মুকলি কৰে নলবাৰী CDPO গুঞ্জলতা ৰাজবংশীয়ে। শেষত ৰেলীটো এমএনচি বালিকা মহাবিদ্যালয়ত সমাপ্ত কৰি মহাবিদ্যালয়খনত CDPO গুঞ্জলতা ৰাজবংশীয়ে এটি গছপুলি ৰোপণ কৰি কাৰ্যসূচী সমাপ্ত কৰে। আমাৰ নলবাৰী জিলা প্ৰশাসনৰ ফালৰ পৰা আমি নাছামুক্ত ভাৰত অভিযানৰ ওপৰত এটা ৰান ৰেলী কৰিছোঁ, মাৰাথন দৌৰ। আমাৰ এমএনচি কলেজৰ ছোৱালীখিনি আৰু নলবাৰী কলেজৰ যিখিনি আমাৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ লগত যোগ হৈ আমাৰ অংগনবাদী কৰ্মী সহায়িকা, আমাৰ মুখ্যাধিকাৰ আৰু আমাৰ পোষণৰ যিখিনি আমাৰ মানুহ কৰ্মচাৰী তেওঁলোকৰ লগত আমি আজিৰ মাৰাথন ৰেলীটো ষ্টাৰ্ট কৰিলোঁ। গোটেই ভাৰতবৰ্ষত আজিৰ দিনটোত নাছামুক্ত ভাৰত অভিযানৰ যিটো এক্টিভিটি চলিছে তাৰ এটাই উদ্দেশ্য যে ভাৰতবৰ্ষত যিটো নিচাৰ প্ৰকোপ বৃদ্ধি গৈছে, এই সমস্যাবোৰ আমি আঁতৰ কৰাব লাগে। নৱপ্ৰজন্মক আমি এটা আমাৰ ফালৰ পৰা মেছেজ দিব লাগে যে নিচামুক্ত ভাৰত আমি গঢ়িব লাগিব আৰু এই নিচাযুক্ত মাদক দ্ৰব্যৰ পৰা আমি দূৰত থাকিব লাগিব। গতিকে এইখিনিতে কৈ মই মোৰ আমাৰ নলবাৰী ICDSৰ পৰা আমাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট যিটো বিভাগ আছে তেওঁলোকৰ ফালৰ পৰা জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ জৰিয়তে আমি এটা মাৰাথন দৌৰ অনুষ্ঠিত কৰা হ'ল আৰু এইটো হৈছে আমাৰ এমএনচি কলেজ আৰু আমাৰ নলবাৰী কলেজৰ ষ্টুডেণ্টখিনিৰ লগত এই মাৰাথন দৌৰৰ যোগেৰে আমি গোটেই ৰাইজক সজাগতা কৰাইছোঁ যে নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থাকিব লাগে আৰু আমাৰ এই যে সজাগতা ইয়াত আমাৰ তেওঁলোকে যোগ দিব লাগে। লগতে গোটেই সমগ্ৰ ভাৰতবৰ্ষত যিটো নিচাযুক্ত দ্ৰব্যৰ সেৱন বৃদ্ধি হৈছে, এই গোটেইখিনি কমি আহিব লাগে আৰু তাৰ লগে লগে আৰু এটা আমি মেছেজ দিছোঁ যে যিমান আমাৰ ভাৰতত নৱপ্ৰজন্ম আছে তেওঁলোকেও যাতে এই কিছুমান বিভিন্ন ধৰণৰ আজিকালি মাদক দ্ৰব্য ওলাইছে সেই সেৱনৰ পৰা দূৰত থাকি নিজকে নিজৰ কৰ্মত মনোযোগ দি পিনে আগবাঢ়ি আহিব লাগে। সকলো বিভাগতে এইটো কৰা হৈছে। আজি আমাৰ অকল মহিলা আৰু শিশু উন্নয়ন বিভাগতে নহয়, অন্যান্য বিভাগতো এই কাৰ্যাৱলী লোৱা হৈছে হাতত। গতিকে এইটোৱে আমাৰ উদ্দেশ্য আছিল আৰু ইতিমধ্যে আমি দুটামান বৃক্ষৰোপণ কৰিলোঁ দুখন কলেজতে। ইয়াত আমাৰ প্ৰিন্সিপাল সকল আছিলে, তেওঁলোকৰ যিবিলাক শিক্ষক আছে তেওঁলোকেও যোগাযোগ কৰিছে। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজীৰ ৰিপৰ্ট DA365।